সিডলি উপনিৰ্বাচনৰ ফলাফল ঘোষণালৈ মাজত মাত্ৰ কেইটামান ঘণ্টা যেহেতু বাকী আৰু এই মুহূৰ্তত ৰাজনৈতিক দলৰ সমূহৰ যি অংক এই অংক শেষ অংক কৰা পৰিলক্ষিত হৈছে সিডলিত ইউপিপিএল প্ৰাৰ্থী নিৰ্মল কুমাৰ ব্ৰহ্ম মোৰ সৈতে আছে আৰু তেখেতৰ পৰা জানিব বিচাৰিম যে ভোট গণনাৰ পূৰ্বে কি আশা কৰিছে ভোট গণনাৰ আগতে মই এইটোৱে ক'ব বিচাৰিছোঁ আমাৰ মিত্ৰজোঁটৰ যিটো প্ৰাৰ্থীৰ কাৰণে যিটো ভোট গণনা এই ক্ষেত্ৰত আমাৰ বুথ কমিটি প্ৰাইমাৰী কমিটি ব্লক কমিটি মণ্ডল কমিটি তেখেতসকলে ইতিমধ্যে পৰ্যালোচনা কৰা হৈছে ৰিভিউ কৰা হৈছে আৰু তেখেতসকলৰ ৰিভিউ যিটো ৰিপৰ্ট এই ৰিপৰ্ট অনুযায়ী মানে মই জিকাটো খাটাং হৈ গৈছে নিশ্চিত হৈ গৈছে গতিকে অহাকালি ফলাফলটো গম পোৱা যাব কিন্তু মাৰ্জিন কিমান হ'ব মই টোটেল ফিগাৰটো ক'ব নোৱাৰিম কিন্তু ভাল মাৰ্জিনতে জিকিব বুলি তেনেকুৱা মোক ৰিপৰ্ট দিছে বিপিএফ তথা হাগ্ৰামাই বহু কথা কৈছে তেওঁলোকে এইটো ৰিকভাৰী কৰিব চিটটো গতিকে তেওঁলোকৰ এই কথাটো কিদৰে লৈছে হাগ্ৰামা ডাঙৰীয়াতেও বহুত ধৰণৰ বিভিন্ন জেগাত বিভিন্ন কথাবিলাক কৈ থাকে তেখেতৰ কথাৰ কোনো কিবা মূল্য তেনেকুৱা নথকা নিচিনা প্ৰমাণিত হৈ যায় পিছত গৈ এতিয়া কি ধৰণে তেখেতে এতিয়া নিজৰ দলৰ প্ৰাৰ্থীটো জিকিব বুলি কৈছে সেইটো মই ক'ব পৰা নাই যোৱাকালি মই শুনিছোঁ তেখেতে মানে 6% কিবা এৰি পেলাই মিনিমাম হ'লেও মানে 3000 জিকিব বুলি কৈ লৈছে বোলে কিন্তু এইটোতো মিছা কথা হ'ব সকলোৱে মানে জিকাৰ অংকটো দিয়ে কিন্তু লাষ্টত গৈ যেতিয়া ফলাফল ঘোষণা কৰা হয় লাষ্টত মনে মনে মানি যাব লগা হয় এনেকৈ যোৱাবাৰ দেখা গৈছিল 21ৰ যি নিৰ্বাচন আছিল বিধানসভা নিৰ্বাচন সেইবাৰ চন্দন ব্ৰহ্মক বৃহৎ ব্যৱধানত আপোনালোকৰ দলৰ প্ৰাৰ্থী আছিলে জয়ন্ত কুমাৰ ব্ৰহ্ম তেওঁ পৰাস্ত কৰিছিলে এইবাৰ কেনেকুৱা আশা কৰিছে সেই ব্যৱধান এই ব্যৱধানটো যোৱাবাৰতো 31,000 ব্যৱধানত মানে আমাৰ প্ৰাক্তন MLA জয়ন্ত বসুমতাৰীয়ে জিকিবলৈ সক্ষম হৈছিল কিন্তু এই বিলিত মানে ৰেট অফ পাৰ্চেণ্টেজটো পলিং পাৰ্চেণ্টেজটো অলপ কমি গৈছে যোৱাবাৰ 82% আছিলে এইবাৰ প্ৰায় 75% হৈ গ'ল পলিং পাৰ্চেণ্টেজটো অলপ কম হৈ গৈছে গতিকে মই ইমান ডাইৰেক্টলি ফিগাৰটো ক'ব নোৱাৰিম তথাপিও ওচৰা ওচৰি হ'ব বুলি মই ভাবি লৈছোঁ ৰাইজৰ সঁহাৰি কিদৰে লাভ কৰিছে কিয় আপোনাক সমৰ্থন কৰা বুলি আপুনি ৰাইজতো বিভিন্ন প্ৰান্তৰ পৰাই সঁহাৰি দিছে কাৰণ আমাৰ ইউপিপি দলৰ সভাপতি তথা আমাৰ বিটিআৰৰ মুৰব্বী প্ৰমোদ বড়ো ডাঙৰীয়াই সকলো কামবিলাক ছিষ্টেমেটিকেলি কৰি আছে উন্নয়নৰ ক্ষেত্ৰতো বহুত আগবঢ়াই আছে আৰু এটা ভাল কথাটো আমি ৰাইজে কৈছে মই কোৱা কথা নহয় আগতে হাগ্ৰামা বাহিনীক মানে মেলা পাতিছিলে দেইজিং মেলা বুলি কিন্তু সেই দেইজিং মেলাৰ জৰিয়তে ৰাইজে কোনো উপকৃত হ'ব পৰা নাই বুলি কৈছে বৰঞ্চ সমাজত বিভিন্ন ধৰণৰ ক্ষতি হৈছে বুলি কৈছে কিন্তু এইবাৰ আমাৰ প্ৰমোদ বড়ো ছাৰে যে মেলা পাতিছে ঠিকেই মাটি মেলা লেণ্ড মেলা এইটো পাতিছে লেণ্ড মেলাৰ জৰিয়তে বহুত ৰাইজে লেণ্ডলেছ মানুহবিলাকে মাটি পাবলৈ সক্ষম হৈছে আৰু যাৰ পিতৃৰ নামত আছিল কাৰোবাৰ মাৰ নামত আছিলে তেওঁলোকৰ নামটো কিবা কৰি পেলাই নিজৰ মানে নিয়াৰেষ্ট কিন ল'ৰা বা ছোৱালীক মানে দিয়াৰ বাবে এইটো সুবিধা কৰি দিছে আৰু বহুতে এই সুবিধাটো পাবলৈ সক্ষম হৈছে গতিকে ইয়াতে দেখা যায় আগতে তেওঁলোকে বিপিএফ দলে ডেকা চামসকলক মানে এটা খেম কৰি পেলাই মদ মাংস খুৱাই পেলাই তেওঁলোকে মানে বলিয়া কৰি দিছিলে কিন্তু আমাৰ প্ৰমোদ বড়ো ছাৰে এতিয়া আমাৰ ছাত্ৰ ছাত্ৰীসকলক UPSC APSC মেডিকেলৰ কাৰণে আৰু ইঞ্জিনিয়াৰিঙৰ কাৰণে এতিয়া কোচিং দি আছে আৰু তেওঁলোকৰ ভৱিষ্যতটো ভাল হ'বৰ বাবে কাম কৰিছে মানে হিউমেন ৰিচোৰ্চটো ডেভেলপমেণ্ট কৰিবৰ বাবে তেওঁ কাম কৰি আছে গতিকে পাৰ্থক্যটো বহুত আছে আৰু কি গতিকে ৰাইজে বিভিন্ন কিবাটো আলোচনা বিলোচনা কৰিছে আৰু চিন্তাধাৰা কৰিছে তো আগৰ চৰকাৰৰ তুলনা আৰু বৰ্তমানৰ তুলনা এইটো তুলনা কৰি পেলাই আমাৰ বৰ্তমানৰ চৰকাৰৰ যিটো পলিচি এই পলিচিবিলাক ভাল পাই পেলাই আমাক মানে ভোট দিয়াৰ কাৰণে তেওঁলোকে সাজু হৈছে আৰু অনাগত দিনতো তেওঁলোকে আমাৰ দলৰ লগতে থাকিব
সকলো ৰাইজে গতিকে জয় নিশ্চিত জয়িত নিশ্চিত একেবাৰে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ